চনৰ 2 ছেপ্টেম্বৰ তাৰিখে সেই সময়ৰ মন্ত্ৰী তথা বৰ্তমান সময়ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কন্যকা বহুমুখী পামখনৰ শুভ উদ্বোধন কৰে। বিভিন্ন জাতি জনজাতিক লৈ স্থানীয় বিধায়ক পদ্ম হাজৰিকা দেৱৰ ই এক সুকীয়া প্ৰচেষ্টা। দেশ তথা ৰাজ্যৰ নিবনুৱা সমস্যাক অকণমান সকাহ দিয়াৰ উদ্দেশ্যেৰে তথা যুৱ প্ৰজন্মক কৰ্ম সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰাৰ মানসিকতাৰে আগবাঢ়ি অহা এই জননেতাজন সঁচাকৈ প্ৰশংসনীয়। আহকচোন আমি কন্যকাৰ ভিতৰ চৰাৰ কিছু আভাস লওঁ। চনত স্থানীয় বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত প্ৰায় 2000 বিঘা মাটি সামৰি কন্যকা বহুমুখী পামৰ শুভ আৰম্ভণি কৰা হৈছিল। স্থানীয় ৰাইজৰ কৰ্মনিষ্ঠাৰ বাবেই ই সম্প্ৰসাৰণৰ দিশত অগ্ৰসৰ হয়। বৰ্তমান কন্যাকাৰ মাটিকালি প্ৰায় 5000 বিঘাতকৈও অধিক। স্থানীয় মানুহৰ কৰ্মদক্ষতাৰ বাবেই এই বহুমুখী প্ৰকল্পটো সফলতাৰ দিশে অগ্ৰসৰ হৈছে। এয়া এক ইতিবাচক চিন্তাৰ সুনিদৰ্শন। 2016 চনৰ 15 আগষ্টৰ দিনাই প্ৰথম কৃষি কাৰ্য আৰম্ভ কৰিছিল। 2016 চনৰ 2 ছেপ্টেম্বৰ জামুগুৰিবাসীৰ বাবে এক সোণোৱালী দিন। সেই দিনটোতে সেই সময়ৰ অসমৰ শিক্ষামন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱে কন্যকা বহুমুখী পামৰ শুভ উদ্বোধন কৰে। খোল তাল মৃদংগৰে এই পবিত্ৰ ভূমিত পূজা অৰ্চনা কৰা হয়। এই আৰম্ভই ঐতিহাসিক যাত্ৰাৰ আৰম্ভণি। প্ৰতিজন ব্যক্তিয়ে সততা নিষ্ঠা আৰু সাহসিকতাৰে কৰ্মমুখী হোৱাৰ দৃঢ় প্ৰতিজ্ঞাবদ্ধ হয়। এয়া আছিল তেওঁলোকৰ দেশমাতৃক ভালপোৱাৰ এক নিদৰ্শন। কৃষি কৰ্মৰে মানুহ যে স্বাৱলম্বী হ'ব পাৰে এই উদ্দেশ্য আগত ৰাখি হাতে হাত ধৰি দৃঢ় প্ৰতিজ্ঞাবদ্ধ হয়। এয়া কৰ্ম সংস্কৃতিৰ এক নিদৰ্শন। গোপালনৰ দৰে মহান উদ্দেশ্য আগত ৰাখি কৰ্মমুখী হোৱাৰ যাত্ৰা আৰম্ভ কৰিলে। লগতে জৈৱিক সাৰ প্ৰস্তুত কৰি ফল মূলৰ লগতে কৃষি কাৰ্যৰ সকলো দিশ সামৰি লোৱাৰ অপ্ৰাণ চেষ্টাত ব্ৰতী হ'ল। বস্ত্ৰ নিৰ্মাণৰ ক্ষেত্ৰতো মহিলাসকলে আত্মনিয়োজিত হৈ কৰ্মৰ ক্ষেত্ৰখনক অগ্ৰসৰ কৰিবলৈ নিজকে নিয়োজিত কৰিলে। গ্ৰামাঞ্চলৰ মাটিৰ পৰা জাতি মাটি ভেটিৰ শ্লোগানেৰে আৰম্ভ হোৱা পৰ্যটন উদ্যোগ আৰু প্ৰকল্পৰ যি সোণসেৰীয়া যাত্ৰা, সেই যাত্ৰাৰ বিষয়ে আমি পদ্ম হাজৰিকা দেৱৰ মুখেৰে শুনিছোঁ। নাহক। মই এটা সংগ্ৰামৰ মাজেৰে ৰাজনীতিলৈ আহিছোঁ। গতিকে 6 বছৰীয়া অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম অসমীয়া মানুহৰ কাৰণে, অসমীয়া জাতিৰ কাৰণে, এই যে অসমীয়া মানুহৰ কাৰণে কৰাৰ কিবা এটা প্ৰবল ইচ্ছা, যে অসমৰ ল'ৰা ছোৱালীৰ কাৰণে কৰাৰ এটা প্ৰবল ইচ্ছা, এতিয়া যেতিয়া অসমীয়া মানুহৰ প্ৰতি ভাবুকি আহিল এই ভৰলী পৰিয়া কন্যকা বহুমুখী আজিৰ পামখনৰ মাটিত, তেতিয়া এইখিনি আছিল আমাৰ থলুৱা গাঁৱৰ মানুহৰ মাটি। গতিকে এটা আগ্ৰাসন অচিনাক্ত মানুহৰ, এই আগ্ৰাসনে যেতিয়া এটা বেয়া পৰিৱেশৰ সৃষ্টি কৰিছিল, সেই সময়ত আছিলোঁ মই বিৰোধী দলৰ বিধায়ক 2008 চনত। তেতিয়া মোক বিধায়ক হিচাপে আমাৰ গাঁৱৰ মানুহখিনি মৰণাকুৰি ঘাঁহি মৰণাকুৰি বা এই ওচৰৰ মানুহখিনিয়ে যেতিয়া এই পৰিস্থিতিটোৰ কথাটো ক'লে, তেতিয়া মই আহি ইয়াত সেই পৰিস্থিতিৰ সন্মুখীন হওঁতে দেখা পাইছিলোঁ যে তেওঁলোকে আমাৰ গাঁৱৰ মানুহৰ মাটিখিনি তেওঁলোকে দখল কৰি কৰি আহি আছে। এই মাটিখিনি ইয়াত আচলতে গাঁও আছিল এটা টাইমত, কিন্তু ভৰলীৰ নদীয়ে এই মাটিখিনি খহাই যেতিয়া লৈ গৈছিল, নদীৰ বুকুত সোমাই পৰিছিল
আৰু যেতিয়া চৰ পৰি পেলাই এই মাটিখিনি ওলালে ওলোৱাৰ পিছত আমাৰ গাঁৱৰ মানুহে নিজৰ মাটি ঘূৰাই পাবলৈ বিচাৰিলে কিন্তু তেতিয়া এই মানুহবিলাকৰ ইয়াত আগমন হৈ তেওঁলোকেতো মাটি দখল কৰি আহি আছে তাৰপিছত যেতিয়া এটা সংঘাতৰ পৰিৱেশ হ'ল তেতিয়া মই আহি পোৱাৰ পিছতেই তেতিয়া মানুহখিনি এই প্ৰত্যাহ্বান নিৰাপত্তাহীনতা এই কথাখিনি যেতিয়া সন্মুখীন হ'ল তেতিয়া মই ইয়াত সোমাই গ'লোঁ মানে আচলতে এই মাটিখিনি মোৰ লক্ষ্য আছে যে অসমীয়া জাতিক সেৱা কৰা ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা কৰা আমি আত্মনিৰ্ভৰশীল অসমৰ কাৰণে কিবা এটা কৰা সেইটো আমাৰ লক্ষ্য কিন্তু এক বিশেষ পৰিস্থিতিত 8 চনত যেতিয়া ইয়াত সোমাই পৰা হ'ল তেতিয়া এই মানুহখিনিৰ লগত জড়িত হৈ আমি 500 বিঘামান মাটি অলপ ল'ৰাক সংগঠিত কৰি আমি ইয়াতে খোপনি ল'লোঁ আমি খেতি বাতি আমাৰ ল'ৰাখিনিয়ে কৰিছিল সৰিয়হ খেতি মাহ খেতি তিল খেতি বা শাক চব্জি এইখিনি কৰিছিল এটা পৰিৱৰ্তন আহিল 16 চনত যেতিয়া ভাৰতীয় জনতা পাৰ্টি চৰকাৰ আহিল চৰকাৰ হৈ এই যে মনত থকা কথাখিনি আমাৰ তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু আজিৰ মুখ্যমন্ত্ৰী তেতিয়াৰ বিত্ত স্বাস্থ্য শিক্ষা মন্ত্ৰী তেওঁলোক দুইজনকে একেলগে মই কথাখিনি কৈছিলোঁ তেতিয়া আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়ালৈ অহাৰ ইচ্ছা প্ৰকাশ কৰিছিল আৰু তেতিয়াৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও তেওঁক আগবাঢ়িবলৈ দিছিলে আৰু 16 চনৰ 2 ছেপ্টেম্বৰৰ দিনা আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে এই যে ৰাস্তা আপোনালোকে দেখিছে আজি ভাল ৰাস্তাত আপোনালোকে আহিছে দলঙৰ ওপৰে আহিছে গাড়ী লৈ ইয়ালৈ আহিছে খোজকাঢ়ি ইয়ালৈ আহিছিল বেয়া বতৰ আৰু সেই সময়ত খেৰৰ ঘৰত আমি আছিলোঁ আমি ওচৰৰ গাঁৱৰ মানুহক আমন্ত্ৰণ জনাইছিলোঁ যে আমাৰ অধিকাৰ আমি সাব্যস্ত এইবাৰ ভালকৈ কৰিম আমাৰ চৰকাৰ আছে আমাৰ মানুহৰ কাৰণে চিন্তা কৰা চৰকাৰ আছে সেইদিনা আমি মাংগলিক বাদ্যযন্ত্ৰৰে 20,000 গছপুলি লগাই দবা শংখ কাহ সব আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰেজেন্সত ইয়াত আকাশ বতাহ মুখৰিত হৈছিল সেই শব্দৰে আৰু সেইদিনা আমি বৃক্ষৰোপণ কৰিছিলোঁ সংকল্প লৈছিলোঁ আমাৰ মাটি আমি ৰক্ষা কৰিম সেই যি যাত্ৰা মাটি আমি ৰক্ষা কৰিবলৈ আমি তেওঁলোকক পিছুৱাবলৈ লাগিলোঁ আমি 500 বিঘাৰ মাটিৰ পৰা গৈ আজি আমাৰ 5000 বিঘাৰ ওপৰ মাটি আমাৰ দখলত আছে সংগঠিত ৰূপত এক কৃষি বিপ্লৱ মাছ মাংস গাখীৰৰ বজাৰখন ল'বৰ কাৰণে উৎপাদনমুখী যাত্ৰাটো আমি সংগঠিত ৰূপত শৃংখলাবদ্ধিতভাৱে আমি আৰম্ভ কৰিলোঁ আৰু চৰকাৰৰ আশীৰ্বাদ লৈ আমি এই কামখিনি কৰি গৈ আছোঁ আচলতে প্ৰথম পৰ্যায়টো হ'ল যে আমি সেই 500 বিঘা মাটিৰ পৰা আমাৰ থলুৱা মানুহৰ স্বাৰ্থৰ কথা চিন্তা কৰা এই পৰ্যায়ত ভৰলী পৰিয়া কন্যাকা বহুমুখী পামখন আমি এই পৰ্যায়লৈ লৈ যাব পাৰিছোঁ আমাৰ সপোন আছে যে বজাৰ দখল কৰা বহিৰাজ্যৰ পৰা যেনেকৈ মাছ মাংস গাখীৰ কণী এইবিলাক আহি আছে এইবিলাক কেনেকৈ আমি আমাৰ সূক্ষ্ম চিন্তা এটা সূক্ষ্ম পৰিসৰৰ মাজত আমি কাম কৰি আছোঁ আমাৰ আহ্বান হ'ল যে এই কথাখিনি যদি অসমৰ প্ৰত্যেক জেগাতে আমাৰ থলুৱা যুৱক যুৱতীসকলে উপলব্ধি কৰি কৰ্মমুখী হয় কৰ্ম সংস্কৃতিৰ যাত্ৰাটো যদি শক্তিশালী কৰে তেতিয়া নিশ্চয় গ্ৰাম্য অৰ্থনীতি টনকিয়াল হ'ব আমি স্বনিৰ্ভৰশীলৰ যাত্ৰাটো শক্তিশালী কৰিব আমি পাৰিম মই কিমান দূৰ সফল হ'ব পাৰোঁ নাজানো আমি কিন্তু এই চিন্তাৰে আমাৰ সূক্ষ্ম পৰিসৰত সূক্ষ্ম চিন্তাৰে এই যাত্ৰাটো আমি আৰম্ভ কৰিছোঁ প্ৰত্যাহ্বান বহুত এই যাত্ৰাটো কঠিন কাঁইটীয়া যাত্ৰা সুস্বাদু ফল মূলেৰে পৰিপূৰ্ণ বিভিন্ন গছ গছনিৰে আবৃত এই কন্যকা বহুমুখী প্ৰকল্প ফল মূল উৎপাদন কৰি অৰ্থনৈতিক বজাৰখনত নিজকে প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস এয়া কন্যকা বহুমুখী প্ৰকল্পৰ এক নিদৰ্শন এওঁ পংকজ হাজৰিকা কন্যকা বহুমুখী পামৰ কৃষি বিভাগৰ তদাৰকত আছে
তেখেতে বিভিন্ন ঠাইত কৃষি বিভাগৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান বুটলিবলৈ সক্ষম হৈছে। এয়া কন্যাকাৰ সফলতাৰ এক আদৰ্শনীয় নিদৰ্শন। ভৰলীপৰীয়া কন্যাকা বহুমুখী পামৰ এই ৬০০০ বিঘা ভূমি আমাৰ সম্পূৰ্ণ ব্যৱহাৰ এতিয়াও হোৱা নাই। আমি যিখিনি মাটিত ধান খেতি কৰোঁ তাৰ পৰিমাণ হৈছে প্ৰায় ১০০০ বিঘা মাটিত আমি ধান খেতি কৰোঁ। এই ১০০০ বিঘা মাটিৰ ভিতৰতে আমি আমাৰ হেৰাই যাব ধৰা অসমৰ যি থলুৱা প্ৰজাতিৰ সুগন্ধি জহা ধান, যেনে কুণকুণী জহা, কেতেকী জহা, মানিকী মধুৰী, এই জাতৰ জহাখিনিক আমি সদায় প্ৰাধান্য দি আহিছোঁ। আৰু আমি এই সমুদায় ১০০০ বিঘাৰ ভিতৰত ৬০০ বিঘা মাটিত আমি জহা ধানৰ খেতি কৰিছোঁ। চৰকাৰে এতিয়া ধানৰ যিটো ন্যূনতম সমৰ্থিত মূল্য MSP দিছে। আমি কন্যাকা পৰিয়ালেই নহয়, সমগ্ৰ আমাৰ অসমৰ কৃষক ৰাইজ, ধান খেতি কৃষক ৰাইজ চৰকাৰৰ এই যিটো ন্যূনতম সমৰ্থন মূল্য ধাৰ্য কৰিলে তাৰ ফলত আমাৰ কৃষকসকল লাভান্বিত হৈছে, উপকৃত হৈছে আৰু ধান খেতিৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি হৈছে। গতিকে চৰকাৰকো আমি ধন্যবাদ জনাবই লাগিব যে ধান খেতিৰ জৰিয়তে এতিয়া কৃষক ৰাইজে লোকচানৰ সন্মুখীন হ'ব নালাগে, আমিও হোৱা নাই। এয়া কন্যাকা বহুমুখী ঔদ্যোগিক ফাৰ্মৰ দুগ্ধ উৎপাদন কেন্দ্ৰ। ইয়াত গিৰ, ছাইৱাল আৰু জাৰ্চি গাই গৰু আছে। সৰ্বমুঠ ১১২জনী গাই গৰুৰ ই এক অপৰূপ দৃশ্য। দুগ্ধ উৎপাদনেৰে স্বাৱলম্বী হোৱাৰ ই এক নিদৰ্শন। আৰু ইয়াত উৎপাদিত দুগ্ধৰ চাহিদাও বজাৰত যথেষ্ট বেছি। গোপালন কন্যাকা বহুমুখী পামৰ আন এক নিদৰ্শন। গাখীৰ উৎপাদন কৰি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ হেঁপাহ, যি হেঁপাহে তেওঁলোকক কৰ্মমুখী হোৱাত সহায় কৰিছে। গোপালনৰ দৰে মহান উদ্দেশ্য আগত ৰাখি দুগ্ধ উৎপাদনত নিজকে নিয়োজিত কৰাত ব্যস্ত হৈ পৰিছে। ইয়াত আমি ২০জন মানুহে কাম কৰি আছোঁ। ২০জন মানুহে কাম কৰি পেলাই নিজৰ পৰিয়ালটো খুব ধুনীয়াকৈ চলাই আছে। ইহঁতে ২০জন মানুহে যোনটো কাম কৰাটো এইটো গোৱালিত বহুত ধুনীয়াকৈ কৰি আছে। তাকে আমি আগতলৈকে লৈ যাব পাৰোঁ গোৱালিখন, আৰু গৰুখন আমি ভালকৈ চোৱা চিতা কৰি পেলাই গাখীৰ উৎপাদন কৰি পেলাই স্বাৱলম্বী হৈ পাৰোঁ। বৰ্তমান মোৰ ফাৰ্মত এতিয়া 7জনী গৰু আছে। তাৰে 3জনী ক্ষীৰতী, আপোনাৰ 3জনী, এজনী 32 লিটাৰ, এজনী 18 লিটাৰ, এজনী 15 লিটাৰ গাখীৰ দিয়ে বৰ্তমান। আৰু এই গাখীৰখিনি মই কন্যাকাৰ আমাৰ প্ৰচেছিং ফেক্টৰীত দিওঁ আৰু মাহেকত ভাল উচিত মূল্য মই তাৰ পৰা লাভ কৰোঁ। মহ পালনৰ ক্ষেত্ৰত কন্যাকা বহুমুখী পাম এক উৎকৃষ্ট নিদৰ্শন। মই য'ত উপস্থিত আছোঁ, এই মহৰ খুঁটিটোত প্ৰায় 50জনী মাইকী মহৰ উপৰিও যথেষ্ট সংখ্যক মতা মহ আছে। মহৰ গাখীৰ উৎপাদনৰ ক্ষেত্ৰত এই খুঁটিটো উল্লেখনীয়। সঁচা অৰ্থত ক'বলৈ গ'লে গ্ৰাম্য জীৱনত জীৱন সংগ্ৰামৰ সন্ধান কৰি থকা লোকসকলক কৰ্মৰ সন্ধান দি কৰ্ম সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰাই হৈছে কন্যাকা বহুমুখী পামৰ মূল লক্ষ্য আৰু উদ্দেশ্য। মহৰ গাখীৰ সুস্বাদু আৰু স্বাস্থ্যৰ বাবে উপকাৰী। কন্যাকাত এনেকুৱা ৬-৭টা মহৰ খুঁটি আছে, য'ত দৈনিক 1000 লিটাৰ গাখীৰ উৎপাদন হয়। ইয়াত উৎপাদিত গাখীৰৰ পৰা পোৱা টকাৰে তেওঁলোকৰ ঘৰ সংসাৰ ধুনীয়াকৈ চলাই আছে। আজি তেওঁলোক স্বাৱলম্বী। 2008 চনত আমাৰ মহ ফাৰ্ম উপাৰ্জন কৰা হৈছিল। তাৰ বাহিৰে আমাৰ ফাৰ্ষ্টত 12জনী মহ আমি লৈ 6-7জন মানুহে হেৰি কৰি আছিলোঁ। তাৰপাছত আমি লাহে লাহে 65 মহলৈ গুচি গ'লোঁ। গুচি যোৱাত তাৰ মাজতো আমালোকৰ মতা মহ বেচা কিনা আছে। তাৰ বাহিৰেও আমালোকৰ 65 মহ আছে। আৰু আমি দুখ কৰি আৰু 2-4জন পৰিয়াল লৈ কৰ্ম কৰিম বুলি আমালোকে আশা ৰাখিছোঁ। গাহৰি পালনৰ ক্ষেত্ৰতো কন্যাকা বহুমুখী পাম পিছ পৰি থকা নাই। গাহৰি পালন এটি লাভজনক ব্যৱসায়। বিভিন্ন ধৰণৰ উন্নত মানৰ গাহৰি পালন কৰি তেওঁলোক লাভান্বিত হৈছে।
এয়া কন্যকা লেয়াৰ মুৰ্গীৰ ফাৰ্ম। ইয়াত উন্নত জাতৰ মুৰ্গী পালন কৰা হয়। মাহৰ প্ৰায় প্ৰতিটো দিনেই কণী দিয়া মুৰ্গী পালন কৰা হয়। অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ ই এক নিদৰ্শন। এনেকুৱা লেয়াৰ ফাৰ্ম ইয়াত ৫-৬খন আছে। এইখন আমাৰ RCC ফাৰ্ম কয় আৰু এই ফাৰ্মখনৰ কেলিফৰ্নিয়াম ফাৰ্ম বুলি কয়। ইয়াৰ যিটো মানে গাঁথনিটো এইটো কেলিফৰ্নিয়াম গাঁথনি বুলি কয়। গতিকে এই ফাৰ্মখন আমাৰ এইটো পাৰ্ট দেখিছে, ইয়াৰ লগত এইটো পাৰ্ট প্লাছ হৈ আছে। এই দুইটা প্লাছ কৰিলে আমাৰ ইয়াত ১২,০০০ কণী পৰা চৰাই ৰাখিব পৰা সুবিধা আছে। আমি কণী পৰা চৰাইখিনি এই দুইটা পাৰ্টত মিলালে আমাৰ টোটেল ১২,০০০ কণী পৰা চৰাই ইয়াত আমি ৰাখিব পাৰোঁ। ইয়াৰ জাতটো BV 300 35 উইক আমি এই চৰাইখিনিৰ পৰা কণী ল'ব পাৰিম। ৩০,০০০ চৰাইৰ পৰা আমি কণী উৎপাদন কৰোঁ। ৩০,০০০ চৰাইৰ পৰা আমি মিনিমাম ২৮,৫০০ এনেকৈ আমি কণী বুটলিব পাৰোঁ। তাৰপিছত আমি সন্ধ্যালৈ এই কণীখিনি আমাৰ নিৰ্দিষ্ট জেগাই জেগাই ওলাই যায়। এই কণীৰ যিটো মানে খোৱাৰ যিটো সোৱাদ, এই সোৱাদটো তেখেতসকলে পাইছে। যদি খুব যত্নৰে আৰু অকণ সাহস কৰে তেতিয়াহ'লে এনেধৰণৰ ফাৰ্ম যদি আমি গঢ়ি ল'ব পাৰোঁ, অসমত কণীৰ যিটো সমস্যা আছে সেই সমস্যাটো দূৰ হ'ব, লগতে ইকনমিক দিশটোও কিছু ডেভেলপ হ'ব। মৎস্য পালন কন্যকাৰ এক বিশেষ অভিযান। স্থানীয় বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত কন্যকা বহুমুখী পামত প্ৰায় ৮০০ বিঘা মাটিত মৎস্য উৎপাদনৰ পৰা পালনলৈকে সকলো ব্যৱস্থা আছে। এই মৎস্য পালন উন্নত বিজ্ঞান পদ্ধতিৰ দ্বাৰা কৰা হয়। ব্যৱসায়িক ক্ষেত্ৰত মৎস্য উৎপাদনত কন্যকা বহুমুখী পাম আজি অসমৰ অন্য ঠাইৰ তুলনাত কোনো গুণেই কম নহয়। মৎস্য পালন কন্যকা বহুমুখী পামৰ আন এক নিদৰ্শন। প্ৰায় ৫০০ বিঘা মাটিত এনেকুৱা বহুতো পুখুৰী আছে। উন্নত আৰু বৈজ্ঞানিক ভিত্তিত ইয়াত মীন পালন কৰা হয়। মীন পালনৰ দ্বাৰা তেওঁলোক বহুত লাভান্বিত হৈছে। মৎস্য পালনক বৃত্তি হিচাপে লৈ নিজকে নিয়োজিত কৰিছে। আমাৰ ইয়াত প্ৰায় ৮০০ বিঘা মাটিৰ মাছৰ খেতি কৰা হয় আৰু ইয়াত আমাৰ দুটা হেচিং পুল আছে আৰু আমি কৃত্ৰিম প্ৰজনন হিচাপে আমি গোটেই মাছখিনি ইয়াতে উৎপাদন কৰোঁ আৰু মোটামুটি আমাৰ প্ৰায় ৮০০ বিঘা মাটিত আমি মাছৰ খেতি কৰোঁ। মাছত আমি যথেষ্ট লাভৱান হৈছে বুলি আমি ক'ব পাৰোঁ, কাৰণ বিগত আমি ২০১৬ৰ পৰা ইয়াত মাছৰ লগত জড়িত হৈ আছোঁ আৰু প্ৰতি বছৰে প্ৰায় ১,১০ লাখৰ ওপৰত আমাৰ ইনকাম কৰিব পাৰোঁ। আৰু ইয়াৰ পৰা আমি অকল পইচাটোৱেই নহয়, মেইনলি আমি বহু যুৱকক ইয়াত আমি কৰ্মসংস্থান দিব পাৰিছোঁ। সেইটোৱে আমাৰ বেছি লাভৱান বুলি আমি ভাবোঁ, কাৰণ নধৰা সমষ্টিৰ আমাৰ সন্মানীয় বিধায়ক মহোদয়ে তেখেতে যুৱ প্ৰজন্মক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়ে আৰু সেইকাৰণে মৎস্য পালনতো তেখেতে যথেষ্ট গুৰুত্ব দিছে আৰু আমি তেনেকৈয়ে আগবাঢ়ি গৈ আছোঁ। ইয়াত প্ৰায় ৮.৫ কোটি মাছৰ আমি প্ৰডাকশ্যন কৰিছিলোঁ আৰু ইয়াৰে আমি ওচৰত আমাৰ ইয়াত বহুতো অঞ্চলবিলাকত বহুতো গোট আছে। সেই গোটৰ জৰিয়তে মাছ পালন কৰা হয়। তেওঁলোকক আমি মাছখিনি দিওঁ, সৰু সৰু মাছখিনি দিওঁ আৰু অসমৰ বিভিন্ন জেগালৈ আমি ইয়াৰ পৰা মাছ পঠাওঁ। তাৰোপৰি আমি বজাৰ দখল কৰি আছোঁ। আমাৰ লোকেল বজাৰখিনি আছে, তেজপুৰ আছে আৰু বিহুৰ সময়ত আমি গুৱাহাটী, লখিমপুৰ এনেধৰণৰ বিভিন্ন জেগালৈ আমি মাছখিনি আমি ছাপ্লাই দিওঁ। তাৰোপৰি আমাৰ লোকেল অঞ্চলত যদি কাৰোবাৰ কেতিয়াবা প্ৰয়োজন হয়, বিবাহ বা অন্য অনুষ্ঠানবিলাকত যেতিয়া মাছৰ প্ৰয়োজন হয়, আমি ইয়াৰ পৰাই তেওঁলোকক এই জীয়া মাছ দি পেলাই তেওঁলোকক আমি সুবিধা কৰি দিওঁ। কন্যকাত বহু শ বিঘা মাটি সামৰি কিছুমান কেনেল নিৰ্মাণ কৰা হৈছে। এই কেনেলবিলাকৰ দ্বাৰা বিভিন্ন জাতৰ মাছ পালন কৰি তেওঁলোক লাভান্বিত হৈছে। কেনেলবিলাকত মাছে মুক্ত বিচৰণ কৰিব পাৰে, যাৰ বাবে ইয়াত উৎপাদিত মাছৰ সোৱাদেই সুকীয়া। বছৰৰ নিৰ্দিষ্ট সময়ত সকলোবোৰ মানুহ একত্ৰিত হৈ মাছ ধৰে আৰু তেওঁলোকে বনভোজৰ আয়োজন কৰে। এয়া শান্তি আৰু সমৃদ্ধিৰ এনাজৰী। অম্বিকাগিৰি ৰায়চৌধুৰীৰ যি মূল মন্ত্ৰ যে যি জাতিয়ে নিজৰ পথাৰ আৰু বজাৰ দখল কৰিব নোৱাৰে, সেই জাতিয়ে কেতিয়াও অনাগত দিনত নিজৰ স্বাভিমান লৈ জীয়াই থাকিব নোৱাৰে। আমি কন্যকাত দৈনিক
800 লিটাৰ গাখীৰ বৰ্তমানৰ সময়ত আমি উৎপাদন কৰি আছোঁ আৰু আমাৰ কন্যকাৰ নেতৃত্বত যিবিলাক আত্মসহায়ক গোট আছে আমি সমূহ SSGৰ পৰা দৈনিক 8000 লিটাৰ গাখীৰ ৰাতিপুৱা আৰু সন্ধিয়া সংগ্ৰহ কৰি কন্যকাৰ যি দুগ্ধ সংসাধন কেন্দ্ৰ আছে তাত আমি প্ৰচেছিং কৰি চিলাপথাৰৰ পৰা গুৱাহাটী পৰ্যন্ত আমাৰ থলুৱা যিসকল ব্যৱসায়ী আছে বা আমাৰ কন্যকাৰ যোনটো ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম আপোনালোকে যদি চাবলৈ যায় তাত দেখিবলৈ পাব যে 100% আমাৰ খিলঞ্জীয়া লোকক প্ৰাধান্য দি কন্যকাৰ অধ্যক্ষ শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ বলিষ্ঠ নেতৃত্বত আমি কন্যকাৰ একোজন গৃহ সৈনিকে দিনে নিশাই কাম কৰি আহিছোঁ আৰু বৰ্তমানৰ সময়ত মই আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছোঁ যে আমাৰ কন্যকা পৰিয়ালৰ পৰিকল্পনা আছে যে যিহেতু বৰ্তমানৰ সময়ত আমি 8000 লিটাৰ গাখীৰ দৈনিক সংসাধন কৰি আছোঁ আগন্তুক ছমাহত ইয়াৰ যি সংসাধনৰ ব্যৱস্থা আমি 20000 পৰ্যন্তলৈ আমি লৈ যাবলৈ আগবাঢ়িছোঁ আৰু তেতিয়া কন্যকাত আমি যি ধৰণে বৰ্তমান পেকেজড মিল্ক বা আমি পেষ্টুৰাইজ মিল্ক বুলি কওঁ বা বিভিন্ন দুগ্ধজাত সামগ্ৰী আছে আমাৰ পনীৰ ক্ৰীম দৈ ঘি তাৰ লগতে আমাৰ বিভিন্ন প্ৰজাতিৰ মিঠাই আছে আমাৰ নিমখীয়া পদাৰ্থ আছে গোটেইখিনিকে লৈ আমি অনাগত পৰ্যায়ত কন্যকাৰ যোনটো নতুন দুগ্ধ সংসাধন কেন্দ্ৰ আমি মুকলি কৰিম তাত আমি জনাবলৈ পাই সুখী হৈছোঁ যে অসমৰ প্ৰথম থলুৱা আইচক্ৰীম অসমৰ মাটিত আমাৰ কৃষকৰ উৎপাদন কৰা গাখীৰেৰে আমি কন্যকা পৰিয়ালে অসমৰ ৰাইজলৈ আগবঢ়াম গতিকে আমি কন্যকা পৰিয়াল গৃহপ্ৰতিজ্ঞ আমি চেষ্টা কৰিম যে আইচক্ৰীম বা মিল্ক চকলেট পৰ্যন্ত আমি চেষ্টা কৰিম যে অসমৰ প্ৰথম মিল্ক চকলেটো আমি অনাগত দিনত আমাৰ প্লাণ্টত উৎপাদন কৰি কন্যকাৰ যিসকল শুভাকাংক্ষী আছে বা আমাৰ অসমৰ ৰাইজৰ উপৰিও আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যোনখন বজাৰ আছে তাক দখল কৰিবলৈ আমি পৰিকল্পিতভাৱে আমাৰ থলুৱা যুৱক যুৱতীক লৈ আমি এক কৰ্মযজ্ঞ ইতিমধ্যে চলাই ৰাখিছোঁ আৰু মই আশাবাদী যে ৰাইজৰ যদি সহায় সহযোগিতা বা ভগৱানৰ যদি সুদৃষ্টিত থাকে অনাগত দিনত আমি নিশ্চয় সফল হ'ম কন্যকা বহুমুখী পামত উৎপাদিত বিভিন্ন মিঠাই বিস্কুট কেক দৈ ক্ৰীম আদি যথেষ্ট সুস্বাদু স্থানীয় বজাৰৰ লগতে আজি ৰাজ্যৰ বিভিন্ন ঠাইৰ সমাদৰ লাভ কৰিছে এই সুস্বাদু খাদ্যই এয়া ৰাজ্যৰ বাবে এক নিদৰ্শন নিজে উৎপাদিত গাখীৰেৰে নিৰ্মাণ কৰা বিভিন্ন ধৰণৰ মিঠাইসমূহ দেশৰ বিভিন্ন পৰ্যটকৰ আকৰ্ষণৰ স্থলী कि फार्मर से दूध कलेक्शन करने के बाद हम उसकी किस तरह प्रोसेसिंग करते हैं फार्मर से दूध रिसीव होने के बाद सबसे पहले हम उसकी गुणवत्ता की जांच करते हैं गुणवत्ता की जांच पूरी होने के बाद उसको हम बल्क मिल्क कूलर में स्टोर कर देते हैं उसके बाद हम दूध का पैस्चराइजेशन करते हैं उसमें क्या होता है कि जितने भी हार्मफुल बैक्टीरियाज रहते हैं उनको ख़त्म कर दिया जाता है उसके बाद हम दूध को अलग अलग सेक्शन में डिस्ट्रीब्यूट कर देते हैं जैसे कि हमारा पाउच मिल्क पनीर दही स्वीट कर्ड स्वीट सेक्शन কন্যকা ঔদ্যোগিক বহুমুখী পামখন এই পামখনৰ জৰিয়তে পৰ্যটকসকলক আকৰ্ষিত কৰাৰ বাবে নতুনকৈ কিবা পৰিকল্পনা আপোনালোকে গ্ৰহণ কৰিছে নেকি চিন্তা আছে পৰিকল্পনা ঠিক দীৰ্ঘম্যাদী বা এনেকুৱা কিছুমান এতিয়া আহিছে সময়ে পৰিস্থিতিয়ে আমাক খোজ দিবলৈ সাহস আৰু প্ৰেৰণা দিছে এতিয়া আমি যেতিয়া ইয়াত কৃষি কৰ্ম আৰম্ভ কৰিছিলোঁ আমি ভবা নাছিলোঁ যে কোনোবাই আমাক চাবলৈ আহিব যেতিয়া চাবলৈ আহিল আমি এখন সৰুকৈ চাহৰ দোকান আৰম্ভ কৰিলোঁ যে মানুহে খাবলৈ বিচাৰে তাৰপিছত আমি ৰেষ্টুৰেণ্ট আৰম্ভ কৰিলোঁ তাৰপিছত আমি গেষ্ট হাউচ তাৰপিছত কটেজ এতিয়া আমাৰ এই দুখন ৰেষ্টুৰেণ্টত আমাৰ ছিজনত যিমানখিনি পৰ্যটক চাবলৈ আহে পৰ্যটক অকল আমাৰ থলুৱা নহয় আমাৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰাও আহিছে আৰু বিদেশৰ পৰাও আহিছে যে এই যে আমাৰ এগ্ৰি টুৰিজম যিটো এইটোত আমি এটা দীৰ্ঘম্যাদী পৰিকল্পনা আমি কৰিছোঁ এইটো সময়ৰ আহ্বান আচলতে সময় পৰিস্থিতি আমাক এই আহ্বান জনাই আহিছে ঠিক তেনেকৈ এতিয়া কলেজবিলাক ইউনিভাৰ্চিটিৰ পৰা আমাৰ ইয়াত তেওঁলোকে MOU কৰিছে আমাৰ লগত ইতিমধ্যে নিউ এডুকেশ্যন পলিচিত কেনেকৈ স্কিল ডেভেলপমেণ্টৰ কাৰণে বা তেওঁলোকৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰিছে গতিকে কেইবাখনো কলেজে আমাৰ লগত তেনেকৈ এগ্ৰিমেণ্টটো কৰিছে যে গ্ৰাম্য পৰ্যটনৰ যিটো
চৰকাৰৰ লক্ষ্য আছে বা ইয়ে বৰ্তমান সময়ত বিশেষ গুৰুত্ব পাইছে গতিকে আমি প্ৰথমতে ভবা নাছিলোঁ সময় পৰিস্থিতিয়ে ভৰলীপৰীয়া কন্যাকা বহুমুখী পামক পৰ্যটকৰ আকৰ্ষণস্থলী হিচাপে নিৰ্মাণ কৰিবৰ কাৰণে এতিয়া আমি পৰিকল্পনা কৰিছোঁ সেইটো হ'ল দীৰ্ঘম্যাদী পৰিকল্পনা আমি এটা কিন্তু হাতত লৈছোঁ আৰু ইয়াৰ দ্বাৰা মই ভাবোঁ যে আমাৰ নিবনুৱা যুৱক যুৱতীক আৰু আমি ইয়াত জড়িত কৰিব পাৰিম আৰু ই এক আদৰ্শ হিচাপে যদি আমাৰ যথেষ্ট সম্ভাৱনা আছে পৰ্যটন ক্ষেত্ৰত এইখন অসমত আমি খালি ইয়াক সজাই পৰাই তুলিব লাগে চহকী সংস্কৃতি আছে আমাৰ কৃষ্টি সংস্কৃতি সকলো আছে এইখিনি আমি যদি লৈ যাব পাৰোঁ ঠিককৈ নিশ্চয় পৰ্যটন ক্ষেত্ৰত আমি আগবাঢ়ি যাবলৈ সক্ষম হ'ব পাৰিম আপোনাৰ কন্যাকা বহুমুখী পাম এইখনৰ পৰিসৰটো যথেষ্ট বিশাল ইতিমধ্যে ৫,০০০ বিঘাতকৈও বেছি আপোনালোকে ইয়াৰ পৰিসৰ কৰিছে ভৱিষ্যতে এই পামখনৰ উন্নয়ন আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত কিবা পৰিকল্পনা আছে নেকি আমিতো মানে আশা কৰোঁ আমি যেন আদৰ্শ হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰোঁ আমাৰ এই যে ৫,০০০ বিঘা মাটি এৰিয়াটো বাদে আমি এতিয়া কিছুমান গোট বনাইছোঁ এতিয়া যে আপোনালোকে চাৰিদুৱাৰত যাব চাৰিদুৱাৰত দেখিব যে আপোনালোকে শিপিনীসকলে সংগঠিত ৰূপত আমাৰ গামোচা আমাৰ চাদৰ মেখেলা আমাৰ পৰ্দা কাপোৰ এইবিলাক প্ৰডাকশ্যন কৰাৰ তেওঁলোকে কেনেকৈ এটা বজাৰলৈ মেলি দিবলৈ সক্ষম হৈছে এতিয়া আমাৰ পেষ্টৰাইজ প্লানত গোটবিলাক গাখীৰ উৎপাদন কৰিছে তেওঁলোকে কেনেকৈ বাইকত ৰাতিপুৱা আবেলি সময়ত লৈ অহা সেই দৃশ্যটো চাই ভাল পাওঁ মানে তেওঁলোকে দিবলৈ আহে তেওঁলোকে ৫০ টকাত ইয়াত দিয়ে বা ৫৫ টকাত দিয়ে কিন্তু আনোতে হয়তো তেওঁলোকে ২ টকা কমত আনে ১০০ লিটাৰ গাখীৰ আনিলে এজন ল'ৰাই ২০০ টকা বা ৩০০ টকা ৫০০ টকা তেনেকৈ তেওঁলোকে ইনকাম কৰিব পাৰে গতিকে এই যে আমি সম্প্ৰসাৰণটো মাছৰ তেনেকৈ হৈছে আমাৰ ইয়াত এতিয়া 10 কোটিত ওপৰ পোনা প্ৰডাকশ্যন হৈছে সেইটো আমাৰ বাহিৰতো গৈছে গতিকে গোটবিলাকে বাহিৰত এই কামবিলাক কৰিবলৈ লৈছে আমাৰ সমষ্টিটোত কৰ্মসংস্কৃতিৰ এটা পৰিৱেশ আমি ত্বৰান্বিত কৰিব লাগিব কিন্তু পৰিৱেশ এটা আহিছে আৰু আমাৰ ইচ্ছা আছে যে আমি যদি সমষ্টিত এটা কৰ্মসংস্কৃতিৰ সমষ্টি কৰিব পাৰোঁ উৎপাদনমুখী এটা সমষ্টি কৰিব পাৰোঁ যে আমি আমাৰ সমষ্টিৰ পৰাই যাতে দি থাকিব পাৰোঁ গতিকে এই চিন্তা পৰিকল্পনা আমি যিটো কথা ক'লে সম্প্ৰসাৰণটো আমি এতিয়া আগতে যদিও অলপ শ্ল' হৈছিলে এতিয়া কিন্তু আমি অলপ স্পীডত আগবাঢ়িবলৈ আমি ইতিমধ্যে পৰিকল্পনা লৈছোঁ আৰু আমি ভাল পাম এতিয়া কন্যাকাৰ আদৰ্শৰে যদি অসমৰ বিভিন্ন প্ৰান্তত পৰি থকা মাটিয়ে সংগঠিত ৰূপত আমাৰ যুৱক যুৱতীসকলে আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ৩বাৰ ইয়ালৈ আহিল আমি তেওঁৰ কাৰণে সাহস পাইছোঁ প্ৰেৰণা পাইছোঁ কৃষি বিপ্লৱটো বজাৰ দখল কৰা এই বিপ্লৱটো ত্বৰান্বিত হ'ব আৰু এইটো থলুৱা যুৱক যুৱতীৰ দ্বাৰা এইটো সময়ৰ আহ্বান আৰু প্ৰত্যেকে হৃদয়ংগম কৰিছে আজিৰ দিনটোত যে আমি ক'লে গতি কৰিছোঁ বজাৰখন কোনে লৈ গৈছে অৰ্থনৈতিকভাৱে থলুৱা মানুহখিনি আমি কেনেকৈ দুৰ্বল হৈ গৈছোঁ কাৰ হাতলৈ টকা পইচা গুচি গৈছে মানে গতিকে এই কথাবিলাক আজি চিন্তাৰ এটা পৰিৱেশ হৈছে মানুহে চিন্তা কৰিছে চৰকাৰেও পৰিকল্পনা কৰিবলৈ লৈছে গতিকে পথাৰ বজাৰ আমাৰ এইটো গতি ত্বৰান্বিত আমি কৰিব লাগিব আৰু কন্যাকাই আমি যিমান পাৰোঁ এই যাত্ৰাটোত শক্তিশালীভাৱে আমি আগবাঢ়ি যাম এয়া কন্যাকা নাৰ্চাৰী ইয়াত বিভিন্ন ধৰণৰ গছপুলি উৎপাদন কৰা হয় ইয়াৰ প্ৰধান বৈশিষ্ট্য হ'ল আপুৰুগীয়া গছপুলি উৎপাদন যিবিলাক গছ ফুল নতুবা ফল এতিয়া বিলুপ্তিৰ পথত তাক উৎপাদন কৰি ৰোপণ কৰাই হ'ল প্ৰধান উদ্দেশ্য পৰ্যটকসকলৰো ই এক আকৰ্ষণৰ স্থলী নাৰ্চাৰীত আমি প্ৰথমখিনিত আমি ফুলৰ বিভিন্ন প্ৰজাতিৰ বতৰীয়া ফুল গ্ৰীষ্মকালীন হোৱা শীতকালীন হোৱা ফুলৰ আমি নাৰ্চাৰী কৰিলোঁ আৰু ইয়াৰ লগে লগে আমি উন্নতমানৰ যিবিলাক গছপুলি আছে আমাৰ অসমৰ মাটি পানী জলবায়ুত যিবিলাকে সোনকালে বাঢ়ে
যাৰ তাৰ উৎকৃষ্ট গঠন হয় যেনে গমাৰি চেগুন আমাৰ মেহগনি শেহতীয়াকৈ আমি সকলোৱে গম পাইছোঁ যে মানে ভাৰতৰ ভিতৰতে এটা অতি মূল্যৱান কাঠ মেহগনি যিটো আফ্ৰিকান মেহগনি বুলি কোৱা যায় ইয়াৰ গুটি আনি আমি নিজে পুলি তৈয়াৰ কৰি এতিয়া এই মেহগনিবিলাক আমি কৰিছোঁ আৰু আমি বিভিন্ন প্ৰজাতিৰ বাঁহৰ আমি ইয়াতে পুলিও আমি নাৰ্চাৰী কৰিছোঁ আৰু বিভিন্ন প্ৰজাতিৰ নাৰিকল এয়া আমাৰ নাৰিকল আমাৰ আছে আৰু আমাৰ কন্যকাৰ ভিতৰতে যোৱা সময়ছোৱাত এপ্ৰিলৰ পৰা বুলি এতিয়ালৈকে আমি প্ৰায় 50,000 পুলি আকৌ নতুনকৈ লগাইছোঁ তদুপৰি আমাৰ পুলিবিলাক অসমৰ বিভিন্ন ঠাইলৈ এতিয়া ৰাইজে বিচাৰি আহিছে আমি দিব পাৰিছোঁ আমাৰ ইয়াৰ পৰা যথেষ্ট ইনকাম হয় এই নাৰ্চাৰীখনত আমাৰ প্ৰায় 10-15 জন কৰ্মী প্ৰত্যেক দিনে ইয়াতে নিয়োজিত হৈ আছে ফুল ফল বিভিন্ন প্ৰকাৰৰ উদ্ভিদ অৰ্কিড আনকি অৰ্কিড উত্তৰ পূৰ্বাঞ্চল অৰ্কিডৰ কাৰণে বিখ্যাত 365 বিধমান অৰ্কিড নৰ্থ ইষ্টত আছে এইবিলাক ইয়াৰ পৰা স্মাগলিং হৈছে আমি অৰ্কিডবিলাকো লগাইছোঁ আপোনালোকে দেখা পাব আমাৰ বিভিন্ন ৰাস্তাৰ কাষৰ গছবিলাকত আৰু সেইবিলাকো আমি তাত সযতনে ৰাখিছোঁ যাতে আমাৰ মানুহে ইয়াৰ পৰা বিচাৰি আহে দেশ বিদেশৰ মানুহ আহি আছে আমি বিক্ৰী কৰি যথেষ্টখিনি উপাৰ্জনো কৰিছোঁ ভৰলীপৰীয়া কন্যাকা বহুমুখী পাম এটি স্বেচ্ছাসেৱী সংস্থা হয় সকলোৰে আদৰৰ আমাৰ বিধায়ক পদ্ম হাজৰিকা ছাৰৰ অধ্যক্ষতাত আৰু নেতৃত্বত আমি এই স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে 2008 চনৰ পৰা এই 5,000 বিঘা মাটিত বিভিন্ন ধৰণৰ কৃষিজাত উন্নয়নৰ লগতে অৰ্থনৈতিক সামাজিক আধ্যাত্মিক উন্নতিৰ ক্ষেত্ৰত কাম কৰি আহিছোঁ আমি এটা ভিজনাৰী মন লৈ আগবাঢ়ি আহিছোঁ যে স্থানীয় ৰাইজৰ যি সহযোগত যাতে মানুহখিনিক আমি অৰ্থনৈতিকভাৱে কেনেধৰণে উন্নয়ন কৰিব পাৰোঁ স্বাৱলম্বী কেনেকৈ কৰাব পাৰোঁ নিজৰ ওপৰত নিজক বিশ্বাস কেনেকৈ কৰিব পৰা যাব তাৰ ওপৰত আমাৰ এই অনুষ্ঠানটোৱে কাম কৰি আহিছে কাজিৰঙা 6 এডিশ্যনত যথেষ্ট জীৱ জন্তু যথেষ্ট আছে ইয়াত টুৰিজিম বহুত টুৰিষ্ট বাঢ়িছে ইয়াৰ লগতে লগ লাগি থকা এটা কাজিৰঙা এটা ভৰলী নদীৰ লগতে আছে ব্ৰহ্মপুত্ৰ নদীৰ ওচৰতে আছে নৰুৱা থান ইয়াত ওচৰতে আছে ইয়াতেই মূলাঘাবৰু মৈদানো ইয়াতে আছে লগতে অন্যান্য বিভিন্ন ইয়াত ঐতিহাসিক সামগ্ৰীবিলাক আছে সেইকাৰণে ইয়াত এগ্ৰিকালচাৰৰ লগত এই টুৰিজিমটোক আমি সংলগ্ন কৰি কাম কৰাৰ কাৰণে এটা আমাৰ পৰিকল্পনা এটা আছে আৰু তাৰ কাৰণে আমি বিধায়ক মহোদয়ে বিশেষভাৱে আমাক নিৰ্দেশনা দিছে আৰু সেই নিৰ্দেশনাক পালন কৰি আমি কামখিনি আগবাঢ়ি আছোঁ আৰু ভৱিষ্যতে আমি যিমান পাৰোঁ ইয়াত থকা প্ৰায় 200 সেল্ফ হেল্প গ্ৰুপ আছে প্ৰতি 200 সেল্ফ হেল্প গ্ৰুপত 2000 আমাৰ যিবিলাক নিবনুৱা যুৱক যুৱতী আছে তেখেতসকলক আমি প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সংস্থাপন কৰাৰ কাৰণে ভাবি আছোঁ জামুগুৰি হাটৰ এক ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত এয়া হৈছে কন্যকা ৰিজৰ্ট প্ৰকৃতিৰ শান্তি সেউজীয়া প্ৰকৃতিৰ শোভা আৰু আধুনিক সুবিধাৰ সংমিশ্ৰণেৰে এই কন্যকা ৰিজৰ্টখনে ইয়ালৈ অহা পৰ্যটকসকলক এক অনন্য অভিজ্ঞতা প্ৰদান কৰে এয়া কন্যাকা ৰিজৰ্ট অত্যাধুনিকভাৱে বাঁহ বেতেৰে নিৰ্মাণ কৰি উলিওৱা হৈছে শীততাপ নিয়ন্ত্ৰণৰত সুব্যৱস্থা আছে পৰ্যটকসকল আহি যাতে ইয়াত বিশেষ অসুবিধা নাপায় তাৰ সম্পূৰ্ণ ব্যৱস্থা আছে অতিথি ভগৱানৰ অন্য এটি ৰূপ এয়া কন্যাকা বহুমুখী পামৰ এক বৃহৎ সফলতা অতিথি দেৱ ভৱ এই বাক্যশাৰীক সৰুগত কৰি গঢ় দিয়া এই কন্যকা ৰিজৰ্টত এদিন কটাবৰ বাবে আদৰ্শ গন্তব্য আহকচোন আমি তেওঁলোকৰ পৰিৱেশৰ মাজলৈ যাওঁ পৰিয়ালৰ সৈতে বিনোদনৰ স্থান অনুষ্ঠান আয়োজনৰ কাৰণে ক্ষেত্ৰ থলুৱা খাদ্য সংস্কৃতি এই সকলোবোৰ মিলি এই কন্যকা ৰিজৰ্টখনক এক বিশেষ স্থানত উজ্বলাই ৰাখিছে কন্যকা বহুমুখী পামৰ শিশু উদ্যানখন নৱপ্ৰজন্মৰ বাবে এক বিশেষ আকৰ্ষণ অভিভাৱকসকলে শিশুসকলক ইয়ালৈ আনি নিজৰ লগতে শিশুসকলকো বিনোদন দিয়ে মুকলি আৰু সেউজীয়া পৰিৱেশৰ এই উদ্যানখন প্ৰদূষণমুক্ত যাৰ বাবে হয়তো প্ৰতিটো দিনে ইয়াত মানুহৰ ভিৰ দেখা যায়
এয়া হৈছে কন্যকা ৰেষ্টুৰেণ্ট। ইয়াত কন্যকালৈ অহা পৰ্যটক তথা স্থানীয় লোকসকলে জুতিৰে এসাঁজ খোৱাৰ উপৰিও ইয়াত উৎপাদিত দৈ, মিঠাই, ক্ৰীম আদিৰ সোৱাদ ল'ব পাৰে। আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে যে ইয়াত স্থানীয় যুৱতীসকল কৰ্মৰত হৈ আছে। খুব সৰুৰে পৰা খেলা ধূলা কৰিছিলোঁ, কিন্তু লাষ্টত গৈ মই আৰ্ম ৰেচলিংটো বাছি লৈছিলোঁ। কিন্তু মই ছাৰে মোক বহুত হেল্প কৰিছে এই ক্ষেত্ৰত। ছাৰৰ ঘৰৰ ওচৰতে মোৰ ঘৰ হয়, ছাৰে ভালকৈ জানে মোক। ছাৰে বহুত বাহিৰতে যাবৰ কাৰণে বহুত পইচা পাতি দি পেলাই মোক পঠায়। তাৰপিছতে মই তেনেকৈ মই প্ৰেক্টিছ কৰি পেলাই মই আপোনাৰ খেলা ধূলা কৰিও মই এটা পেট্ৰল পাম্পত কাম কৰিছিলোঁ 14 বছৰে। তাৰপৰা এদিন ছাৰে মোক মানে মাতি নিলে ঘৰলৈ, নি পেলাই মোক ক'লে যে তই মোৰ তাত কাম কৰিব লাগিব। তেতিয়া মই ক'লোঁ হ'ব ছাৰ, মই যাম। তাৰপিছত ছাৰে এদিন মোক নিজে লৈ আহিলে, আহি পেলাই মোক কন্যাকাত লৈ আহি মোক ইয়াত মানে কিছুমান দায়িত্ব দিলে। মই ছিকিউৰিটি ইনচাৰ্জ হিচাপে আছোঁ আৰু ছোৱালীখিনি ইনচাৰ্জ হিচাপে আছোঁ, আৰু বাকী সমস্ত চোৱা চিতা কৰিব লাগে। হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ ক্ষেত্ৰতো পিছ পৰি থকা নাই। স্থানীয় শিপিনীসকলে একাগ্ৰতা আৰু নিষ্ঠাৰে বয়ন শিল্পৰ বজাৰখন চহকী কৰি তুলিছে। বিভিন্ন ধৰণৰ মেখেলা চাদৰৰ লগতে অত্যাধুনিক পদ্ধতিৰে গামোচা তৈয়াৰ কৰে। ইয়াত উৎপাদিত বস্ত্ৰসমূহ ৰাজ্যৰ বিভিন্ন ঠাইলৈ ৰপ্তানি কৰা হয়। বৰ্তমান আমাৰ ইয়াত শিপিনীৰ হেৰি আছিলে 500ৰ ভিতৰত এতিয়া বৰ্তমান আমাৰ 3 বছৰমান কৰাৰ পিছত কিছুমান শিপিনীক আমি ছাৰে খাল চাল দিয়া হ'ল, সূতা দিয়া হ'ল। তেওঁলোকে ঘৰতে এতিয়া এই প্ৰডাকশ্যনবোৰ কৰে। বেচা কিনা কেন্দ্ৰটো আমি ইয়াৰ পৰাই কৰি আছোঁ। আৰু এতিয়া আমাৰ হাতত 60গৰাকী শিপিনী আছে। এই 60গৰাকী শিপিনীয়ে ইয়াত খাল প্ৰডাকশ্যন কৰে। আমাৰ যথেষ্টখিনি গামোচা বোৱা হয়, বিশেষকৈ বাহিৰতো আমি গামোচা পঠিয়াওঁ। গতিকে এইখিনি আমাৰ দুখীয়া মানুহৰ কাৰণে যথেষ্ট উন্নতি হৈছে। আৰু ইয়াৰে আমাৰ একোজন ঘৰৰ পৰিয়াল চলি আছে। ল'ৰা ছোৱালী পঢ়া শুনাৰ পৰা আদি কৰি সকলোখিনি কাম আগবাঢ়ি গৈ আছে। যোগাসনে মানুহক শাৰীৰিকভাৱে সুস্থ কৰি ৰখাই নহয়, ই বৌদ্ধিক আৰু আধ্যাত্মিক জ্ঞানৰো বিকাশ কৰে। ই শৰীৰ চৰ্চাৰো এক উৎকৃষ্ট নিদৰ্শন। মানুহক বিশেষকৈ এই যুৱ প্ৰজন্মক শৰীৰ চৰ্চাৰে সৈতে নিয়োজিত কৰিবৰ বাবে কন্যকাৰ তৰফৰ পৰা স্থাপন কৰা হয় এই যোগ কেন্দ্ৰটি। আৰু এই যোগ কেন্দ্ৰৰ পৰা কন্যকাত বসবাস কৰা লোকসকলৰ লগতে ওচৰ চুবুৰীয়া লোকসকলো যথেষ্টখিনি উপকৃত হৈছে। যোগাসনে মানুহক নিৰোগী কৰে। কেন্দ্ৰীয় চৰকাৰৰ আহ্বানত কন্যাকাও পিছ পৰি থকা নাই। সেই অঞ্চলৰ ডেকা গাভৰু আজি যোগাসন কৰাত ব্যস্ত। নিজৰ শৰীৰ সুস্থ আৰু সবল কৰি ৰাখি নিজকে সমাজত প্ৰতিষ্ঠা কৰাত ব্যস্ত। এয়া নৱপ্ৰজন্মৰ বাবে শুভ লক্ষণ। অত্যাধুনিক জিম চেণ্টাৰে আকৰ্ষিত কৰি আহিছে কন্যকা বহুমুখী পামৰ। সেই অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা ডেকা গাভৰুৰ লগতে বিভিন্ন লোকৰ আগমন হয় এই জিম চেণ্টাৰটোত। শৰীৰ চৰ্চা মানুহৰ বাবে নিতান্তই প্ৰয়োজনীয়, আৰু এয়া হৈছে কন্যকাৰ জিম চেণ্টাৰ। ইয়াত কন্যকাত বসবাস কৰা লোকসকল বিশেষকৈ যুৱ প্ৰজন্মৰ বাবে এক অত্যাধুনিক জিম চেণ্টাৰ সাজি উলিওৱা হৈছে। ইয়াত কেৱল কন্যকাৰ যুৱ প্ৰজন্মই নহয়, ইয়াত দাঁতি কাষৰীয়া অঞ্চলৰ বিভিন্নজন লোক আহে শৰীৰ চৰ্চা কৰিবলৈ। সঁচাকৈয়ে প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা কন্যকাৰ এই জিম চেণ্টাৰটো এক সুন্দৰ নিদৰ্শন। শৰীৰ চৰ্চাৰ দ্বাৰা নিজকে সুস্থ কৰি ৰাখি ৰাজ্য তথা দেশৰ সুনাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কন্যকা বহুমুখী পামৰ এক বৃহৎ সফলতা। কন্যকা জিম এণ্ড য়োগা চেণ্টাৰটো আমাৰ ছাৰে, বিধায়ক ছাৰে ইমান সুবিধা কৰি দিছে আধুনিক মেচিনেৰিজৰ পৰা লৈ কিনে, যে আমাৰ গাঁও অঞ্চলত থকা ওচৰ চুবুৰীয়াত থকা ল'ৰা ছোৱালীখিনিয়ে যিখিনি উপলব্ধ পাই আছে ইয়াত এক্সাৰচাইজ কৰি কিনি, তেখেতে আমাৰ বিধায়ক ছাৰক আমি সদায় ধন্যবাদ দিওঁ। আৰু আগন্তুক দিনখিনি ছাৰে ঢেৰ আমাৰ ল'ৰা ছোৱালীৰ কাৰণে চিন্তা ধাৰণা কৰি আছে যে আমাৰ স্পৰ্টছ ফিল্ডত কেনেকুৱা সিহঁতে আগবাঢ়ক, কেনেকুৱা সিহঁতে আৰু
নেশ্যনেল ইণ্টাৰনেশ্যনেল গেমছত পাৰ্টিচিপেট কৰিব পাৰক আৰু আমাৰ ষ্টুডেণ্ট ইয়াত মিনিমাম 200ৰ ওপৰতে ৰাতিপুৱা আৰু ইভিনিঙত সদায় নিজৰ দেহা হেল্ডি কৰিবৰ কাৰণে নিজৰ দেহাক ফিট কৰিবৰ কাৰণে সদায় আহে আৰু আমাৰ এই যোনটো ছুইমিং পুলটো তেখেতে আমাৰ এইটো ইণ্ডিয়ান অলিম্পিক ষ্টেণ্ডাৰ্ড সাইজৰ সুইমিং পুল আমাৰ ইয়াত ওপেনিং হৈ আছে অতি সোনকালে চাৰিখিনি সুবিধা আমাক কৰি দিছে সুইমিং পুলৰ কথাখিনিয়ে লগ ইয়াত আমাৰ গোটেই অসমৰ ভিতৰত সবচে আমাৰ ইয়াত কইনকাতে এতিয়া আধুনিক সুইমিং পুল য'ত হিটেড সুইমিং পুলো হ'ব তাত আমাৰ ষ্টুডেণ্টছখিনি আহি কিনে প্ৰেক্টিছ কৰিব পাৰিব এইখিনি সুবিধাখিনিও কৰি দিছে পলয় হেতু জানা বহু দিন নাই জিতু জনক জুহি কৰ্ম কৰিছো অৰ্পণ বাৰে চহৰীয়া ভাওনা জামুগুৰি হাতৰ এক আপুৰুগীয়া পৰম্পৰা এই পৰম্পৰাক জীয়াই ৰখাত কন্যাকা পিছ পৰি থকা নাই প্ৰতি বছৰে এক বিশেষ দিনত ইয়াত ৰাজহুৱাভাৱে ভাওনা প্ৰদৰ্শন কৰা হয় ওচৰৰ গাঁওসমূহৰ পৰা বিভিন্ন লোক আহি ভাওনা উপভোগ কৰে নাম প্ৰসংগ এক পৰম্পৰা নাম প্ৰসংগই শান্তি আৰু সমৃদ্ধি আনে এই আদৰ্শ আগত ৰাখি কন্যকা বহুমুখী পামত সময়ে সময়ে নাম প্ৰসংগৰ আয়োজন কৰে গৰু আৰু মানুহৰ এই সম্পৰ্ক বিৰাজমান এজন মানুহৰ মাততে শতাধিক গৰু দৌৰি দৌৰি তেওঁৰ ওচৰলৈ আহে এয়া জীৱ জন্তুৰ প্ৰতি ভালপোৱাৰ এক নিদৰ্শন যিটো হয়তো বিৰল সেয়েহে ক'ব পাৰি কন্যকা বহুমুখী পাম এক শান্তিৰ পটভূমি প্ৰকৃতি বিনন্দিয়া প্ৰকৃতিপ্ৰেমী আৰু কৰ্মদক্ষতা থকা মানুহৰ দ্বাৰাই এই কন্যকা প্ৰতিষ্ঠা কৰা হৈছিল এয়া এক কন্যকাৰ নিদৰ্শন সঁচা অৰ্থত ক'বলৈ গ'লে ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত আছোঁ আমি গতিকে আহকচোন প্ৰকৃতিৰ এই বিনন্দিয়া পৰিৱেশৰ সৈতে মিলি আমি কন্যকাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ